কম খৰচত ৰাইজৰ জ্ঞাতাৰ্থে এই কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱা অৱগত কৰিলোঁ আৰু আজিৰ এই মৰাবাৰীত উপস্থিত হোৱা কেঞ্চাৰ সজাগতা সভাৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাত বিভিন্ন লোকে আহি ইয়াত চিকিৎসা সেৱা গ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু হেল্পিং হেণ্ড সংস্থাৰ সমূহ বিষয়ববীয়া আৰু নেশ্যনেল ক্ৰাইম ইনভেষ্টিগেশ্যন কমিশ্যনৰকো আমি দৰং কেঞ্চাৰ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যিসমূহ কেঞ্চাৰ ৰোগী তাত প্ৰথমে যায় তাত আমাৰ কাউন্সেলিং কৰা হয় আৰু অভিজ্ঞ চিকিৎসকক আমি দেখুওৱা হয়। চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা সেৱাসমূহ আগবঢ়াই যোৱা যায় আৰু বিনামূলীয়াভাৱে আমি চিকিৎসা সেৱাসমূহ আগবঢ়াই আছোঁ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। আৰু আমাৰ নতুনকৈ উপলব্ধ হৈছে যিবিলাক অন্য ৰোগীও কেঞ্চাৰ ৰোগীৰ লগতে অন্য ৰোগীও যদি ঘৰত এই চিকিৎসা সেৱা গ্ৰহণৰ পৰা বিৰত থাকি ঘৰত আছে আমাৰ দুৰাৰোগ্য ৰোগত ভুগি আমাৰ পেলিয়েটিভ কেয়াৰৰ তৰফৰ পৰা পেলিয়েটিভ নাৰ্ছ আছে। আমি ঘৰত যাই চিকিৎসা সেৱা আগবঢ়াই আছোঁ আৰু আমাৰ যিসমূহৰ আয়ুষ্মান কাৰ্ড নাই আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰি আমাৰ কেঞ্চাৰ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছোঁ আৰু অনাগত দিনতো আমি আগবঢ়াই যাম। আমাৰ দৰং কেঞ্চাৰ কেন্দ্ৰত উন্নত মানদণ্ডৰ চিকিৎসা সেৱা উপলব্ধ আৰু কেঞ্চাৰ ৰোগীসকলৰ লগতে অন্য ৰোগীৰো চিকিৎসা পৰীক্ষাসমূহ উপলব্ধ। MRI, CT স্কেন, মেমোগ্ৰাফি, আল্ট্ৰাছাউণ্ড টেষ্ট পৰীক্ষাকে ভিতৰ কৰি সকলো আমাৰ উপলব্ধ কম খৰচত আৰু এই উপলব্ধ সেৱাসমূহ গ্ৰহণ কৰিবৰ কাৰণে আমি দৰংবাসীক বিশেষভাৱে আৰু ওদালগুৰি জিলাবাসীক অনুৰোধ জনাইছোঁ। দৰং ওদালগুৰি জিলাৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় দৰং কেঞ্চাৰ কেন্দ্ৰ। তাত সমূহ চিকিৎসা উপলব্ধ কেঞ্চাৰৰ আৰু অন্য ৰোগীসকলৰ চিকিৎসাৰ পৰীক্ষা উপলব্ধ। এই সেৱাসমূহ গ্ৰহণ কৰিবলৈ দৰং ওদালগুৰি জিলাবাসীক বিশেষভাৱে আমি আহ্বান জনাইছোঁ। কিছুমান মানুহে অহা যোৱা অসুবিধা বা পইচাৰ পাতিৰ অসুবিধাত চিকিৎসা সেৱাৰ পৰা বিৰত থাকি ঘৰতে তেওঁলোকে নিজাববীয়াকৈ থাকি সেনেকৈ ৰোগটো নিজৰ মাজত লৈ পেলাই জীৱন নিৰ্বাহ কৰি আছে। আমি তেওঁলোকক এই চিকিৎসাৰ বিষয়ে অৱগত কৰি আমাৰ মেডিকেললৈ লৈ আহিছোঁ। আমি তাত চিকিৎসা সেৱাৰ কাৰণে যেনেধৰণে সহায় সহযোগ আগবঢ়াব লাগে আমি সহায় সহযোগ আগবঢ়াই তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু যিসমূহ ৰোগী অহা যোৱা অসুবিধা আমাৰ মেডিকেলৰ পৰা এম্বুলেঞ্চৰ জৰিয়তেও অনা নিয়া কৰি চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ ৰেডিয়েশ্যন আৰু কেমো এইবিলাক দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিসমূহৰ বহুত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেওঁলোককো আমি CT স্কেন, MRI আৰু আল্ট্ৰাছাউণ্ড সকলো সুবিধা আমাৰ ফেডাৰেল বেংকৰ জৰিয়তে আমাৰ এটা স্কিম আছে। এই স্কিমৰ জৰিয়তে এই সেৱাসমূহ আগবঢ়াই থকা হৈছে। আপোনাৰ একদম ঠাণ্ডা বেছি পৰিছে, মানুহৰ জ্বৰ, চৰ্দি, কাহ আৰু বিভিন্ন ধৰণৰ বেমাৰ যিবিলাক আছে বাঢ়ি গৈছে। গতিকে এইটো সময়ত এনেকুৱা কেম্পৰ বহুত দৰকাৰ আছিলে আৰু আমি যিখিনি মানুহ পাইছোঁ তেওঁলোকৰো বেমাৰ পাই আছোঁ। চুগাৰ, প্ৰেছাৰ, আপোনাৰ জ্বৰ, চৰ্দি, বিষ বিভিন্ন ধৰণৰ বেমাৰত তেওঁলোকৰ অভিযোগ আছে আৰু আমি ট্ৰিটমেণ্ট দি আছোঁ। ভাল হৈছে এতিয়া এনেকৈ এলেকাত এনেকৈ পিছপৰা অঞ্চলত তেওঁলোকে কেম্প এখন হ'ব পাৰিছে। সেইকাৰণে আমি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইৰেল ফিভাৰ, চৰ্দি, কাহ এইবিলাক হৈ থাকে মানুহৰ কাৰণ ঠাণ্ডা বেছি পৰিছে আৰু এতিয়া ভাইৰেল ফিভাৰটো হয়। এনেকুৱা বেমাৰৰ পৰা আঁতৰত থাকিব হ'লে প্ৰথমতে হ'ল যে আমি ঠাণ্ডা এভইড কৰিব লাগিব, ঠাণ্ডাৰ পৰা আঁতৰত থাকিব লাগিব, খোৱা পানীটো উতলাই খাব লাগিব আৰু ভিৰ ভাৰ যিবিলাক এলেকা আছে যিবিলাক অঞ্চলত মানে বহুতখিনি মানুহ গোট খায় তেনেকুৱা জেগাৰ পৰা আমি আঁতৰত থাকিব লাগিব। সঘনাই বিশেষ কাৰণ নাথাকিলে আমি হস্পিটেল ভিজিট কৰিব নালাগে এইটো সময়ত, কাৰণ এইটো সময়ত এই খুচৰা বেমাৰবিলাক যথেষ্ট বেছি হয়। গতিকে আমি যদি অলপ সজাগতা অৱলম্বন কৰিব পাৰোঁ, অলপ মানে মানুহ বা তেনেকুৱা ভিৰ ভাৰ এলেকা আঁতৰাই চলিব পাৰোঁ, নিশ্চিতভাৱে এনেকুৱা বেমাৰৰ পৰা আমি আঁতৰত থাকিব পাৰিম। চিষ্টেম বঢ়াবৰ কাৰণে আমি এক্সাৰচাইজ কৰিব লাগিব, ভাল খাদ্য খাব লাগিব, শাক পাচলি, মাছ মাংস যিখিনি মানে আমাক যিখিনি অনুপাতত লাগে দাইল, মাছ, মাংস, কণী বা আপোনাৰ যিখিনি ফল মূল খাব লাগে বা শাক পাচলি খাব লাগে সেইখিনি খাব লাগিব আৰু এক্সাৰচাইজ যিটো হয় যিটো আমাৰ শাৰীৰিক ব্যায়াম যিটো সেইটো কৰি থাকিব লাগিব। আৰু ৰাইজৰ যিখিনি সেৱা ইয়াত আপোনালোকৰ ফালৰ পৰা কৰা গৈছে মেডিকেলৰ পৰা সেইখিনি লৈ পেলাইতো ভালেই লাগিছে। নতুন মানে নিজৰ স্বাস্থ্য হেল্থৰ কাৰণে যিখিনি কৰিব লাগে ডাক্তৰৰ পৰা পৰামৰ্শ পালোঁ, আমিও কিছু নতুন অভিজ্ঞতা পাইছোঁ, শিকিব পাৰিছোঁ।